তুমি চিন্তা নকৰিবা। এই মাৰ্গত তুমি আহিছা যেতিয়া আৰু পাছলৈ ঘূৰি নাচাবা। পাছলৈ ঘূৰি চোৱাৰ তোমাৰ দৰকাৰো নাই। পাছলৈ ঘূৰি চোৱাৰ তোমাৰ দৰকাৰো নাই। যিহেতু তুমি প্ৰভু ভগৱন্তক নিজৰ মানি ললা, নিজৰ বন্ধু মানিছা, সকলোতকৈ প্ৰিয় মানি ললা, এতিয়া তুমি বিশ্বাস ৰাখা আৰু এই বিশ্বাস আমৰণ হওক। তোমাৰ বিশ্বাস যাতে কেতিয়াও ভাঙি নাযায়। তোমাৰ এই বিশ্বাস তেওঁৰ প্ৰতি থকা অগাধ বিশ্বাস। তুমি কোনো প্ৰলোভনত, কোনো মিছলীয়া কথাত ভুল নাযাবা। প্ৰভুৱে মায়াক আগ কৰি তোমাক বাৰে বাৰে বিচলিত কৰাবলৈ চেষ্টা কৰিব। তুমি বিচলিত নহবা। তুমি সামৰ্থ্যশালী, যিহেতু তুমি সৰ্বশক্তিমান সৰ্বসামৰ্থ্যশালী প্ৰভুৰ কৃষ্ণৰ সন্তান। তুমি কৃষ্ণৰ অংশ। তুমি নিজকে কিয় দুৰ্বলী বুলি ভাবিছা? হতাশ, নিৰাশ এইবোৰতো মায়াই নিক্ষেপ কৰা অস্ত্ৰ। তুমি এইবোৰ গুৰুত্ব দি লাভ নাই। এইবোৰক যদি তুমি গুৰুত্ব দিয়া, তুমি বিচলিত হৈ পৰিবা। মায়াৰ কামেই হৈছে তোমাক বিচলিত কৰাৰ, কাৰণ তুমি প্ৰভুৰ মাৰ্গত আহিছা। এয়া তোমাৰ পৰীক্ষা। অনন্ত জন্মত তুমি ভোগৰ পাছে পাছে দৌৰি ফুৰিছিলা। অনন্ত জন্মত তুমি প্ৰভুক পাহৰি গৈছিলা। অনন্ত জন্মত তুমি প্ৰভুক বিচাৰি পোৱা নাছিলা। কোটি কোটি জন্মৰ যি সঞ্চিত পুণ্য, সেই কোটি কোটি সঞ্চিত পুণ্যৰ ফলত তুমি আজি মানুহৰ জন্ম পালা। যিহেতু তুমি মায়াক আওকাণ কৰি, মায়াক এৰি তুমি প্ৰভুৰ মাৰ্গত আগবাঢ়ি অহাৰ বাৰে বাৰে চেষ্টা কৰি আছা। তুমি নিশ্চয় কৰিলা যে প্ৰভু ভগৱন্তৰ বাহিৰে এই সংসাৰত সকলো মিছা। যাৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিছে, এই সকলোবোৰ সম্পৰ্ক কেৱল দৈহিক সম্পৰ্ক। সেই যিমানবোৰ শৰীৰ সম্বন্ধীয় সম্পৰ্কীয় এই সংসাৰত সংযোগ হ'ল, এই সংযোগ সময়ৰ লগে লগেই বিচ্ছিন্ন হৈ পৰিব। এই সংসাৰৰ যিমানবোৰ শৰীৰ সম্বন্ধীয় সম্পৰ্কীয় আছে, এই সকলোবোৰ বিচ্ছিন্ন হৈ পৰিব, ছিঙি যাব। যিহেতু অনিত্য এই সংসাৰৰ সমস্ত শৰীৰ সম্পৰ্কীয় সম্বন্ধীয় অনিত্য। তুমি আত্মা, তুমি অবিনাশী, তুমি পৰমাত্মাৰ অংশ। এতিয়া তোমাৰ জীৱনত একমাত্ৰ প্ৰভুৰ বাহিৰে, প্ৰভুক সন্তোষ কৰাৰ বাহিৰে আৰু এই সংসাৰত একোৱে নাথাকে। তোমাৰ কৰ্তব্য, তোমাৰ লক্ষ্য উদ্দেশ্য কেৱল প্ৰভুক সন্তোষ কৰা। কেনেকৈ প্ৰভুক সন্তোষ কৰিব পাৰি তাৰ নিমিত্তে কৰা। সৰ্বব্যাপ্ত প্ৰভু, সৰ্বজ্ঞ প্ৰভু, যাৰ বলৰ সহায়ত তুমি আজি আগবাঢ়ি আহিব পাৰিছা তেওঁৰ মাৰ্গত। মায়াৰ বন্ধন ছিঙি তুমি আগবাঢ়িব পাৰিছা। তোমাৰ কি সামৰ্থ্য আছিল যদি প্ৰভুৱে সেই শক্তি প্ৰদান নকৰা হয়? তুমি নিজকে গৌৰৱ অনুভৱ কৰিব লাগিব যে এনেকুৱা এজন মহামহিম সৰ্বশক্তিশালী প্ৰভুক নিজৰ কৰিব পাৰিছো। প্ৰভুৱে যদি এই কৃপা নকৰা হয়, আজি ক'ত দুৰ্গতি ভুগি থাকিবলগীয়া হ'ল হয় তাৰ কোনো ঠিক নাছিল। কত জীৱই কিমান দুৰ্গতি ভুগি আছে এই সংসাৰত। কিহৰ কাৰণে দুৰ্গতি ভুগিছে? এয়া একমাত্ৰ প্ৰভুৰ পৰা বিমুখ হোৱাৰ কাৰণে, প্ৰভুক আওকাণ কৰাৰ কাৰণে। নহলে প্ৰভুৱে সমস্ত জীৱকুলকে আনন্দ দিয়াৰে সদায় প্ৰয়াস কৰিছে। কিন্তু জীৱই বুজি পোৱা নাই, দয়াময় কৰোণাময় প্ৰভুৱে যে সকলো জীৱকে সমানে দয়া কৰিছে। কোনে উপলব্ধি কৰিব পাৰিব প্ৰভুৰ এই অহেতুক কৃপাক?
প্ৰভুৰ প্ৰতি যদি শ্ৰদ্ধাই নাথাকে, প্ৰভুৰ প্ৰতি যদি প্ৰীতি ভাৱেই নাথাকে, তেন্তে কিহৰ উদ্দেশ্য লক্ষ্য লৈ এই পৃথিৱীত আছো? জীৱনৰ লক্ষ্য উদ্দেশ্যই আছিল প্ৰভু ভগৱন্তক প্ৰাপ্ত কৰা, প্ৰভু ভগৱন্তৰ সান্নিধ্য লাভ কৰা, অকণমান ভক্তি প্ৰাপ্ত কৰা। আমি কিয় পাহৰিবলগীয়া হৈছে এই কৰোণাময় দয়াময় প্ৰভুক? পাহৰাৰ কাৰণ একমাত্ৰ ভোগৰ আসক্তি। ভোগে আকৃষ্ট কৰিছে এই মন ইন্দ্ৰিয়ক, ভোগে আকৃষ্ট কৰিছে, যাৰ কাৰণে প্ৰভুৰ পৰা বিমুখ হ'বলগীয়া হৈছে। ভোগত এনে কি সুখ প্ৰভুৱে সন্নিহিত কৰিছে, জীৱই ধৰিব পৰা নাই যে এয়া মিছা ভ্ৰম, এয়া কেৱল মায়া। জীৱই সুখ বুদ্ধি কৰিলে, এই কাৰণে সুখ বুদ্ধি কৰিছে যে এয়া প্ৰভুৰ সৃষ্টি, প্ৰভুৰ উপহাৰ। এই সংসাৰত অল্প জ্ঞানী জীৱই অনুভৱ কৰিব নোৱাৰে যে এয়া প্ৰভুৰে মায়া আৰু প্ৰভুৰ এয়াই লীলা। প্ৰভুৱে এনেকৈ জগতৰ সৈতে খেলিছে, নিজেই হৈ আছে জগত, জগতক ভৰণ পোষণ কৰোতা, প্ৰতিপালন কৰোতা। এই মহামহিম মহাশক্তিশালী সৰ্বসামৰ্থ্যশালী প্ৰভু সকলোৰে প্ৰিয়। যিমানেই ভোগ প্ৰিয় নহওক কিয়, অন্তিম সময়ত এদিন প্ৰভু ভগৱন্তৰ কাৰণেই সকলোৱে বাট চায়। অন্তিম সময়ত যে কোনোবা এজন আছিলে যি এই সংসাৰত আমাক পঠিয়াইছিলে। প্ৰভুৱে সদায় বিচাৰি আছে যে জীৱ মোৰ কাষলৈ আহক, মোক জানক, মোক বিচাৰক। কিন্তু জীৱই প্ৰভুৰ যি দুৰন্ত মায়া, যাৰ আদেশত মায়া পৰিচালিত হৈ আছে, যাৰ আদেশত মায়াই জীৱক ভ্ৰমিত কৰাৰ সাহ কৰিব পাৰিছে, সেয়া জীৱই উপলব্ধি কৰিব নোৱাৰে। কাৰণ জীৱ ভোগত মত্ত হৈ প্ৰভুৰ পৰা বিমুখ, আৰু বিমুখী জীৱই কেনেকৈ প্ৰভু ভগৱন্তক অনুভৱ কৰিব পাৰিব? নাস্তিকটো হ'বই লাগিব, যি নিজক নাজানে, এই জগতৰ সৃষ্টিকৰ্তাক নাজানে, সময়ক নাজানে, জন্ম মৃত্যুৰ ৰহস্যক নাজানে। তেওঁ কেনেকৈ ভগৱন্তৰ অস্তিত্বক উপলব্ধি কৰিব পাৰিব? এই সংসাৰ নাথাকিলেও, তুমি মই নাথাকিলেও একমাত্ৰ প্ৰভু আছিল, প্ৰভু আছে আৰু প্ৰভুৱে থাকিব। এইটোৱে ধ্ৰুৱ সত্য, যাক তুমি সলনি কৰিব নোৱাৰা। তোমাৰ অকাত নাই। কিয়? যাৰ বলত তুমি বলৱান হৈ এই সংসাৰত চলিব ফুৰিব পাৰিছা, যাৰ সহায়ত তুমি এমুঠি অন্ন মুখত দিব পাৰিছা, যাৰ সহায়ত তুমি কিবা এটা কৰিব পাৰিছা। নহলে তোমাৰ সামৰ্থ্য কি আছিলে? প্ৰভু তোমাৰ অন্তৰৰ পৰা যদি অন্তৰ্ধান হৈ যায়, তোমাৰ অস্তিত্ব ক'ত? তোমাৰ শৰীৰ, এই শৰীৰ জ্বৰ হৈ এই মাটিতে ধৰি নপৰিব জানো প্ৰভু যদি ওলাই যায়? প্ৰভুৱে তোমাক জীয়াই ৰাখিছে। এইটো অনুভৱ কিয় কৰিব পৰা নাই এতিয়ালৈকে যে প্ৰভুৰ দ্বাৰাই তুমি ক্ৰিয়ান্বিত হৈ আছা? যি ক'ব পাৰিছা, যি চাব পাৰিছা, যি খাব পাৰিছা, যি ল'ব পাৰিছা, যলৈ যাব পাৰিছা, এয়া একমাত্ৰ প্ৰভুৰ বলত। যিহেতু চৈতন্যপূৰ্ণ প্ৰভু কৃষ্ণ তোমাৰ অন্তৰত, আমাৰ অন্তৰত সৰ্বত্ৰে ব্ৰহ্মৰূপে বিৰাজিত হৈ আছে। এই পৰমাত্মাৰ অংশ আমি আত্মা, এই আত্মাই অংশ আমি প্ৰভুৰ। আহিবলৈ হ'ল প্ৰভুৰ ফালে ঘূৰি। সময় শেষ হৈ গৈ আছে, বয়স শেষ হৈ গৈ আছে। কেতিয়া ঘূৰিবা প্ৰভুৰ ফালে? ভোগৰ বাহুল্যতাত, ভোগৰ দৃশ্যাত প্ৰভুক পাহৰি পাহৰি গৈ আছা। ভোগে যিমান আকৃষ্ট কৰিছে, তিমান প্ৰভুৰ পৰা আঁতৰি 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 গৈ আছা। এবাৰ পিছলৈ ঘূৰিছা, চোৱা প্ৰভুক তুমি তোমাৰ পাছতে পাবা। 1 মিনিট 1 ছেকেণ্ডৰ কাৰণেও তোমাৰ ওচৰৰ পৰা প্ৰভু আঁতৰ হৈ যোৱা নাই। কিয়? প্ৰভু আঁতৰ হৈ গ'লে তোমাৰ সক্ৰিয়তাই নিষ্ক্ৰিয় হৈ পৰিব। তুমি কাৰ বলত সক্ৰিয় হৈ আছা? প্ৰভুৰ বলতেই নহয় জানো? ৰাধা কৃষ্ণ, ৰাধা